ভাইটি ভিক্টৰ তোমাতকে জেং কৰিব পৰা মানুহ অসমত বহুত আছে। তোমাতকে ডাঙৰ ডাঙৰ গুণ্ডা বা তোমাতকে সাহসী বা তোমাতকে সকলো ফালৰ পৰা ওপৰত থকা মানুহ বহুত আছে। এতিয়া মই তোমাক এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান কথা ক'ব বিচাৰিছোঁ। অসমবাসী ৰাইজকো কেইটামান কথা ক'ব বিচাৰিছোঁ। মই তোমাক দুবাৰকৈ ফোন লগাইছোঁ, পোৱা নাই। এই যে ফেচবুকত যে উচতাই দিয়ে মানুহবোৰে, দাদা আমি আছোঁ কওক, আমি আছোঁ কওক, আমি আছোঁ কওক, লাগক দাদা, সেই মানুহবিলাক তোমাক যেতিয়া পুলিচে হাতকোৰা লগাইছিলে তেতিয়া হয়তো থানাই থানাই খবৰ লোৱা কেইজনমান মানুহেই আছিলে। আৰু আজি তুমি যাক গালি পাৰি আছা, যাৰ তুমি মাকক ধৰি গালি পাৰিছা, দেউতাকক ধৰি গালি পাৰিছা, সেই মানুহবোৰক যদি তেনেকৈ কোনোবাই পুলিচে হাতকোৰা লগাবলৈ যায়, লাখ লাখ মানুহ থিয় হ'ব। গতিকে তুমি তোমাৰ প্ৰথম কামটো কৰা, যদি তুমি মোক দাদা বুলি ভাবা, যে তোমাৰ পিছত তোমাৰ লাখ লাখ অনুৰাগী থিয় হোৱাটো। এই ফেচবুকত মই আছোঁ দাদা, আমি আছোঁ, তুমি তোমাৰ যেতিয়া এটা কিবা ওলাইছিলে তেতিয়া তোমাৰ কিমান বদনাম গোৱা তোমাৰ সেই বন্ধু বান্ধৱীবিলাকে আছিলে, তুমি ভালকৈ চাবা। তুমি যে আজি যেনেকৈ দম দিয়া কাৰোবাক, মই তোমাক এটা উদাহৰণ দিছোঁ, শুনা ভাইটি। কেতিয়াবা কাৰোবাৰ টেমা চুটিব, তোমাৰ লগত জেং হ'ব, তোমালোকৰ লগত মাৰপিট হ'ব, ইয়াৰ কাৰণে সমাজৰ একো ভাল ভাৱ নহয়, ভাল প্ৰভাৱ নপৰে ইয়াৰ বাবে। তুমি যদি আজি জেলৰ পৰা ওলাই আহি তুমি আকৌ ল'ৰা ছোৱালীক শিক্ষা দিলাহেঁতেন, তোমাৰ যদি ল'ৰা ছোৱালী 100টা ল'ৰা ছোৱালীৰ ভিতৰত 10টাই যদি APSC UPSC বা অন্যান্য যিবিলাক এক্সাম আছে ক্লিয়াৰ কৰিলেহেঁতেন, তেতিয়া তোমাক মই চেলুট জনালোহেঁতেন। তোমালোকে এতিয়া অখিল দা, তুমি যেতিয়া জেলত আছিলা, অখিল দাক সুধিবা, মই তোমাৰ কাৰণে গৈ অখিল দাকো কৈছিলোঁ যে অকণমান সহায় কৰক এই ল'ৰাটোক। কিন্তু মানুহ এটা পৰ্যায়লৈকে মানুহৰ প্ৰতি ভাল ভাৱ থাকে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে বা অন্যান্য মন্ত্ৰীৰ বিষয়ে তুমি যেনেকৈ কৈছা, তুমি গণতান্ত্ৰিক শাসন ব্যৱস্থাত আছা, ঠিকে আছে, তুমি ক'ব পাৰা, কিন্তু তেওঁলোকৰ মাক দেউতাকক বা তেওঁলোকক অসভ্য শব্দৰে গালিগালাজ কৰা তোমাৰ অধিকাৰ নাই। তোমাৰ যদি কিবা আছে, আজি মোৰো বহুত ক্ষোভ আছে, তোমাৰ যদি কিবা আছে, তেনেহ'লে তুমি তেওঁলোকৰ পৰা শাসনভাৰটো আঁতৰোৱাৰ চেষ্টা কৰিব লাগিব, যদি তুমি তেওঁলোকৰ লগত যুঁজিছা। কিন্তু তুমি হাতে কামে টকাৰে কেতিয়াও তুমি যুঁজি তেওঁলোকৰ লগত এই মুহূৰ্তত মই কৈ আছোঁ তুমি জিকিব নোৱাৰা। তুমি যেনেকৈ কোৱা অকলে আহি যাবা, আমুকত আহিবা, কিবা কৰিবা, মই কৈ দিলোঁ তুমি কাঠে কাঠে পৰা নাই। আৰু তোমাক এই ওচৰতাই আছে, তোমাক পিছফালৰ পৰা মানুহবিলাক কিছুমানে, যে তই এইটো কৰ দাদা, মই আছোঁ। সেইদিনা মই তোমাক ফোনত আৰু এটা কথা কওঁ, OC বুলি তুমি নেক্সট টাইম কথা নক'বা। OC এটাক ধুলো, OC এটা আমুক, আৰু ছোৱালীজনীকো, যিজনী ছোৱালীয়ে কৈছে তেওঁলোককো কৈছোঁ যে OC এটাক ধুলো, OC এটাক আমুক কৰিলোঁ, এনেকৈ কথা নক'বা। এটা কাৰণে নক'বা, কাৰণ এজন OCৰ নাম ডাইৰেক্ট ধৰি ক'বা যিজন OCয়ে তোমাক বেয়া ব্যৱহাৰ কৰিছে, কিন্তু গোটেই অফিচাৰ্ছ ইনচাৰ্জসকলক তুমি বেয়াকৈ কোৱাৰ তোমাৰ অধিকাৰ নাই, আৰু সেই অধিকাৰটো আমি তোমাক নিদিওঁ। মই ভিক্টৰ তোমাক মৰমত কৈ আছোঁ, ভালকৈ কৈ আছোঁ। তুমি ভাবা নিজে বহুত পাৱাৰ ক্ষমতাশালী তুমি ব্যক্তি, মই তোমাক কৈ আছোঁ, তোমাক মই আজি ভালকৈ কৈছোঁ, তুমি শুনিবা এই কথাকেইটা। OC বুলি নক'বা। আৰক্ষী এজন বেয়া হ'ব পাৰে, কিন্তু ময়ো এটা আৰক্ষী ফেমিলিৰে মানুহ হয়, এনেকৈ ক'লে আমাৰ ক'ৰবাত খং উঠে, কষ্ট পাওঁ। মোৰো কিছু আৰক্ষীৰ ওপৰত ক্ষোভ আছে, কিন্তু সেই বুলি প্ৰত্যেকজন আৰক্ষীৰ ওপৰত মোৰ ক্ষোভ নাই। আজি ভূপেন বৰাক লৈ তোমালোকে প্ৰশ্ন কৰিছা, কিন্তু তোমালোকে সেই বিজেপিৰ পৰা RSS কৰি MP হোৱা RP শৰ্মাৰ কথা RSS কৰি জাতিৰ কাৰণে মাত মতা, দেশৰ কাৰণে মাত মতা, RSS কৰি এই RP শৰ্মাৰ হৈ তোমালোকে গালি দিছিলানে? তোমালোকে RP শৰ্মাৰ হৈ কথা কৈছিলা? আজি ভূপেন বৰাৰ ক'ৰবাত সেইখিনি যোগ্যতা আছে কাৰণে আজি ভূপেন বৰাৰ বিজেপি গমনে ইমান তোলপাৰ লগাই দিছে অসমখনত। অশোক শৰ্মা নলবাৰীত বিজেপি কৰি আৰু বহুত আছে তেনেকুৱা, মই উদাহৰণ নিদিওঁ, 2টা উদাহৰণ, এইবোৰ বাঘা নেতা, ৰাজেন গোহাঁই বাঘা নেতা, এইবিলাকতো সমবয়সতে ভূপেন বৰাৰ দৰে গৈছে। আজি ভূপেন বৰা বিজেপি যোৱাৰ লগে লগে
ৰিমজিমাই গৈছে কাৰণ ভূপেন বৰাৰ ক'ৰবাত কোৱালিটি আছে এওঁলোকতকৈ বেছি যাৰ কাৰণে কংগ্ৰেছৰ বিৰূপ প্ৰভাৱ পৰিছে তাৰ বাবে কিছুমান মানুহ লগাই দিয়া হৈছে প্ৰতিবাদ কৰিবৰ কাৰণে তোমালোকে শাসনটো আঁতৰাব বিচাৰিছা নে নিজৰ পাব্লিচিটি বিচাৰিছা কি বিচাৰিছা যদি তোমালোকে ৰাইজৰ কথা চিন্তা কৰা তোমালোকে যদি ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰা যদি তোমালোকে সমাজখন পৰিৱৰ্তনৰ কথা চিন্তা কৰা চৰকাৰ পৰিৱৰ্তনৰ কথা চিন্তা কৰা তেনেহ'লে তোমালোকে এই মুহূৰ্তত যিবোৰ প্ৰতিবাদ কৰি আছা সেই প্ৰতিবাদবিলাক সাংঘাতিক ধৰণে ভিক্টৰ ভুল হৈছে ভিক্টৰ মই জানো তুমি কষ্ট পাইছা জেলত থাকি তাৰ বহিঃপ্ৰকাশ ক্ষোভ তুমি কৰিছা কিন্তু তেনেদৰে মানুহে স্বীকাৰ নকৰে স্বীকাৰ কৰিবলৈ হ'লে দুখোজ পিছলৈ আহিব লাগিব মন মগজুত শক্তি বঢ়াব লাগিব তেতিয়াহে তুমি জয়ী হ'বা নহ'লে তুমি কাঠে কাঠে যেতিয়া পৰি যাবা এই কথাটো তোমাক মই বাৰে বাৰে তোমাৰ কাণত পেলাই দিছোঁ কাঠে কাঠে যেতিয়া তুমি পৰি যাবা সেইদিনা গম পাবা যে তুমি কি ভুল কৰিলা তুমি জেলৰ পৰা ওলাই আহি তুমি যদি 100জন ছাত্ৰ ছাত্ৰীক লৈ তোমাৰ শিক্ষাৰ যিখন সংগ্ৰাম মই তোমাক বাৰে বাৰে কৈছিলোঁ তোমাৰ শিক্ষাগত অৰ্হতাৰ লগতে আছোঁ তোমাৰ এই বকবাস কামৰ লগত নাই তোমাৰ বেয়া শব্দৰ লগত নাই এতিয়া তুমি মোক গালি পাৰিব পাৰা যে হু ইজ বৈকুণ্ঠ দা মই কিন্তু কাৰো বেয়া বিচৰা মানুহ নহয় তোমাৰ মাকো খবৰ লৈছোঁ তুমি যেতিয়া জেললৈ গৈছা আৰু মই এজন সমাজৰ আগশ্ৰেণী ব্যক্তি সংগঠনৰ মানুহ হিচাপে তোমাৰ ফটো মই আপলোড কৰিছোঁ বেলেগ কোনেও কৰা নাই ন' ডাউট কোনোবা ল'ৰা ছোৱালীয়ে কৰিছে 20,000 3 কোটি জনতাৰ মাজত খুব বেছি 500ও তোমাৰ ফটো আপলোড নকৰিলে কিয় আজি যে তোমাৰ ফেচবুকত কয় যে আমি আছোঁ দাদা আমি আছোঁ আপুনি লাগি যাওক কোন এইবোৰ কোন ফেচবুক বুদ্ধিজীৱী তুমি অসমৰ এজন মুখ্যমন্ত্ৰীক গালি পাৰি আছা কিবা লাভ হ'ব হেমন্ত বিশ্ব শৰ্মাৰ তুমি পিতৃক গালি পাৰি আছা আৰু এই পিতৃক গালি পৰা কামটো মই বিশেষকৈ বৈকুণ্ঠ প্ৰিন্স পাঠকে কোনো কাৰণতেই তোমাক সমৰ্থন কৰিব নোৱাৰিম তোমাৰ পিতৃ যেনেকৈ এই পৃথিৱীৰ পৰা বিদায় মাগিলে যি পিতৃৰ কাৰণে তুমি আজি এই সংগ্ৰাম চলাই আছা কিন্তু তোমাৰ সংগ্ৰামৰ যিটো ৰাস্তা সেই ৰাস্তাটো তোমাৰ ভুল হৈছে ভিক্টৰ তুমি সৎ পথত যোৱা তুমি সৎ পথৰে যুঁজ কৰা তুমি শাসনৰ গাদী তুমি শাসনৰ জৰি চুচুৰাই আনা তোমাৰ হাতৰ মুঠিলৈ আনা কিন্তু তুমি সেইখিনি কৰিবগে নোৱাৰা তুমি অলৰেডি স্পইল হৈ গৈছা বেয়া লাগিছে আজি তোমাৰ অৱস্থাটো দেখি যে মানুহে মানুহক ইমান বেয়া কৰিব পাৰে তোমাক দাদা বুলি কোৱা বন্ধু বুলি কোৱা মানুহবিলাকে তোমাৰ ইমান বেয়া চিন্তা কৰিব পাৰে তোমাৰ ফেচবুক কমেণ্টবোৰ দেখিলেই মই গম পাওঁ যে তোমাক বিপথে পৰিচালিত কৰাৰ কাৰণে কিমান মানুহ লাগি আছে তুমি কাঠে কাঠে পৰা নাই মই আকৌ কৈছোঁ কাঠে কাঠে পৰা নাই তুমি ভাবিছা তুমিয়ে শক্তিশালী তোমাৰ ফেচবুকত ফলোৱাৰ্ছ আছে তোমাৰ ফেচবুকত ভিডিঅ' দিয়াৰ লগে লগে লাখ লাখ মানুহে চাই এইটো এটা একেবাৰে খন্তেকীয়া বস্তু মই পুনৰবাৰ কৈছোঁ যাক গালি পাৰিছা তাক তুমি কালিলে হেড বুলি কৈ চোৱা তুমি ওচৰত আহি চুই চোৱা বা তেওঁক জেললৈ নিবলৈ চেষ্টা কৰা লাখ লাখ জনতা তেওঁৰ পিছত খাৰা হৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ পিছত কিন্তু তোমাৰ পিছত কেইটা মানুহ গ'ল যিবোৰে উচতাই থাকে তোমাৰ দৰে এটা শিক্ষিত ল'ৰাক ভৱিষ্যতটো শেষ কৰি পেলাইছে তোমাৰ এই বন্ধু বান্ধৱী আৰু তোমাৰ এই দাদাবিলাক কালি অখিল গগৈকো দেখি খুব হাঁহি উঠিছে মিত্ৰতাৰ কাৰণে অখিল গগৈ ভৰিত ধৰিবলৈ বাকী থাকিল আৰু এটা কথা কওঁ এইবিলাক আচলতে সভ্য মানুহৰ কাম নহয় যদি জিকিব মন আছে তেনেহ'লে দুখোজ পিছলৈ গৈ সুস্থিৰ মগজুৰে নিজৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা নিজৰ হাতলৈ আনাৰ চেষ্টা কৰিব লাগে তুমি হিমন্ত বিশ্ব শৰ্মাক যিমান দম দিলেও একোডাল নাযায় তেখেতৰ কাম কৰি আছে প্ৰয়োজনত আকৌ মুখ্যমন্ত্ৰী হৈ যাব তেতিয়া কি কৰিবা তোমালোকৰ দায়িত্ব আছিল কি যদি তোমালোকে সেইটোৱেই বিচাৰিছা যে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব লাগে তাৰ বাবে তেওঁ মাকক আৰু তেওঁ দেউতাকক গালি পৰাৰ কাৰো অধিকাৰ নাই কোনো মাক দেউতাকক কোনেও গালি পৰাৰ অধিকাৰ নাই তোমাৰ মাক দেউতাকক যেনেকৈ গালি পৰাৰ অধিকাৰ নাই মোৰ মাক দেউতাক যেনেকৈ গালি পৰাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মা বা অন্যান্য মন্ত্ৰীসকলৰ মাক দেউতাককো কিন্তু গালি পৰাৰ অধিকাৰ নাই পুনৰবাৰ কৈছোঁ কাঠে কাঠে পৰা নাই সাৱধান হোৱা তুমি তোমাক উচতাই তোমাক শেষ কৰিছে তোমাৰ মাৰ মুখখনলৈ চাই তুমি এই বৈকুণ্ঠ দাই কোৱা কথাখিনি তুমি এবাৰ মানা আৰু পাহৰি নাযাবা ৰাজনীতিবিদবিলাক তেনেকুৱাই ৰাজনীতি এইবোৰ চলিয়েই থাকিব তুমি শিক্ষাৰ যিটো ছিষ্টেম সলনি কৰিম বুলি এদিন কথা দিছিলা সেই কামত লাগা মই তোমাক আজি এই কথাখিনি ভালভাৱে ক'লোঁ তুমি মোক আজি ৰাতি ফেচবুকৰ লাইভত আহি গালি পাৰিব পৰা ন' ডাউট মই গালি খাবলৈ ৰেডি আছোঁ
কিন্তু মই কেতিয়াও কাকো ভয় কৰি পোৱা নাই জীৱনত আৰু কেতিয়াও ভয় নকৰোঁ কাৰণ মই কাৰো ওচৰত দুখ কৰা নাই যে ভয় কৰিম আজি এই কথাখিনি মই কৈছোঁ অসমৰ জনসাধাৰণৰ স্বাৰ্থত পৰিৱেশটো বেয়া নকৰিবা তোমাক দেখি আৰু যাতে 10টা ল'ৰাই এনেকুৱা কৰিবলৈ আগবাঢ়ি নাহে যদি কৰিছা সংগ্ৰাম কৰা যদি চিষ্টেম সলনি কৰিব বিচাৰিছা তাৰ বাবে গণতান্ত্ৰিকভাৱে সংগ্ৰাম চলাই যোৱা কিন্তু এনেকুৱা নিজ কামবিলাকৰ পৰা তুমি দূৰত থাকা মই তোমাক এজন দাদা হিচাপে ক'লোঁ আজিৰ পিছত আৰু একো নকওঁ ধন্যবাদ জয় আই অসম ৰ'ব আৰু জুবিন ক্ষেত্ৰৰ কথা কৈ আছোঁ জুবিন দাই ইমান উদ্ভণ্ডালি ভাল পোৱা নাছিল কাইণ্ডলি মই কৈছোঁ অখিল দাকো কৈছোঁ বেছি জুবিন ক্ষেত্ৰক লৈ ৰাজনীতি নকৰিব জুবিন ক্ষেত্ৰক লৈ ৰাজনীতি প্লিজ জুবিন ক্ষেত্ৰ বনাব জুবিন ক্ষেত্ৰত ধুনীয়াকৈ বনাব হিমন্ত বিশ্ব শৰ্মাই বনাব মই জানো এইটো কথা তাতে মানুহ যোৱা ইমান ভৰ্তি হৈ থাকে কেনেকৈ জুবিন ক্ষেত্ৰখন বনাব সেইখিনি অতৰাই দিব লাগে বুলি ক'লে বন্ধ কৰিব লাগে বুলি ক'লে তাৰো এটা প্ৰতিবাদ হয় কিন্তু তাৰ পৰিৱৰ্তে ফাষ্টেগ এডালতো লাগে সেইকাৰণে আমি কালিলৈ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম গণতান্ত্ৰিকভাৱে দিছপুৰ চলো প্ৰতিবাদ কৰিম কিন্তু ফেচবুকত অভদ্ৰামি নকৰোঁ আহিবা কালিলৈ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি কেনেকৈ আজৰি আনিব লাগে শাসনৰ বাৰ সেইটো মই তোমাক শিকাই দিম আহিবা ধন্যবাদ জয় অসম